গোটেই ৱালত মানে ধুনীয়াকে বনাই দি আছে চিত্ৰ চিত্ৰ একদম চাওক লাহে খা তোকে দিছো চব এই চাওক স্কিল সুইচ অফ কৰি দিছো আৰু গৈ আছে বাপাই ও তো গাইজ পোৱামক্কা দৰগা শ্বৰীফ আপোনালোকক ধুনীয়াকে দেখালো ইয়াৰ পৰা এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবিছো যোনে যোনে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই চাই হওক গৈ এতিয়া ইয়াৰ পৰা অলপ তলত যাওঁ মানে দুটামান ধুনীয়া ধুনীয়া মন্দিৰ আছে সেইকেইটা আপোনালোকক দেখাম বুলি ভাবিছো আরে বল ইয়াতে হল কাম আমাৰ ইয়াতে কিন্তু বান্দৰ চান্দৰ আছে দেই তোৰ পাৰ্টনাৰ চাৰ্টনাৰ পুৰাই আছে ইয়াতে এই চাওক না বাপাই ও ইয়াৰ লগত মিলব দে গাইজ তই সদায় আহিবি ইয়াতে ইহঁতক ট্ৰেইনিং ময়ে দিয়া অ' মানে ই টিচাৰ বান্দৰহঁতৰ তো ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিলোঁ চালোঁ ধুনীয়াকৈ আপোনালোকে আহিব এইটো হৈছে আমাৰ মুছলিম ধৰ্ম বুলি নহয় ইয়াতে চব ধৰ্মৰ মানুহে আহে আপোনালোকে এবাৰ আহি চাই যাব গাইজ মই মানে ভাবিছিলোঁ আমাৰ তাতে পানী হয় বুলি আৰু ইফালে চাওক না পুৰা পানী হৈ আছে বাপৰে বাপ তলত অকল পানীয়ে পানী চাওক অসমৰ চাৰিওফালে অকল পানীয়ে পানী হৈ আছে মানে অসমটো কেনবা হান হৈ গৈছে অসমত যদি কোনোবা ঠাইত পাহাৰ আছে সেই পাহাৰৰ ওপৰতো আপোনালোকে পানী পাব এনে হান হৈ গৈছে তো ইয়াৰ পৰা ধুনীয়াকৈ নামি যাওঁ এতিয়া আৰু এই আপোনালোকে যদি এনেকুৱা পাহাৰীয়া ঠাইত আহে অলপ লাহে লাহে যাব নামোতে আহোঁতে যি স্পীডত আহিছে তাতকৈ আধা স্পীডত যাব কাৰণ এনেই ডাবল স্পীডত তলফালে গুচি যায় এই চাওক এইবিলাক ঠাইত মানে পাহাৰৰ ওপৰৰ পৰা বৰষুণৰ লগত মাটি চাটি একদম খহি আহি আছে তো আপোনালোকে যেতিয়া মাটি চাটি যেতিয়া ৰাস্তাত দেখা পাব আগৰ ব্ৰেকটো অলপ কমকৈ ইউজ কৰিব পিছফালৰ ব্ৰেকটো অলপ বেছিকৈ ইউজ কৰিবলৈ চেষ্টা কৰিব পৰাপক্ষত ব্ৰেক চেক নামাৰিবই লাহেকৈ পাৰ হৈ যাব এই চাওক ৰঙা মাটি এইবিলাক আৰু বেছি পিছল ইয়াতে অলপ ৰখাই দিলোঁ কাৰণ এইফালে চাওক না কি এটা নজাৰা গাইছ এনেকুৱা লাগি আছে মানে মেঘালয় চেঘালয় আহি গৈছো নেকি চাওক না পুৰা একদম পাহাৰ চাহাৰে ৱাৰে বাহ ইফালেদি চাওক ঝৰ্ণাৰ পানীবিলাক বৈ আহি আছে আৰু ইফালেদি আহি এইফালেদি গুচি গৈ আছে গেছ মানে য'তে নাযাওঁ কিয় এইবিলাক মানে ছুপা ছুপি লুকা লুকি মানে প্ৰেম প্ৰীতি এইবিলাক থাকবই সেই কেইটামান ভাইৰাছ আছে সেইবিলাকক মানে এণ্টি ভাইৰাছ মই ওলাই আছো তুই মই যে সিদিনাখনি দেখলো মোক দেখা নাই পাহাৰৰ ওপৰত প্ৰেম প্ৰীতি গাইস অফ কেমেৰাত ইও গাইস তো ইয়াৰ পৰা নামি গৈ ৰাস্তা এটা আছে সৰুকে লেফ্ট চাইডে সোমাই যাব লাগিব গাড়ীটো মই মানে নিউট্ৰেল কৰি দিছো আৰু চাওক গৈয়ে আছে মানে এই চাওক স্কিল সুইচ অফ কৰি দিছো আৰু গৈয়ে আছে বাপাই ও ব্ৰেক মাৰি দিছো ইমান স্পীডত গৈ আছে তলফালে তো এইটো হৈছে হাই ৰোডৰ ৰাস্তা যিটো ওলাই যোৱা ৰাস্তা তো ইফালে চিধা গ'লে আপোনালোকে পাই যাব পোৱামক্কা আৰু এনেকৈ লেফ্ট চাইডে সোমাই গ'লে পাই যাব আপোনালোকে কেদাৰ মন্দিৰ আৰু কিবা কিবি মন্দিৰ আছে তো ৰাস্তা মেইন ৰোডৰ পৰা আহোঁতে এইটো ৰাইট চাইড পৰিব আৰু ওপৰৰ পৰা আহোঁতে লেফ্ট চাইড পৰিব তো বেলেগ চাইড তো আপোনালোকে এইটো ৰাস্তাত আহিলে মানে সৰু সুৰা বহুত কেইটা মন্দিৰ পাব ইফালে এটা আছে চাওক আৰু কেইটামান মই পাৰ কৰি থৈ আহিছোঁ আৰু ফৰেষ্টৰ কেম্পবিলাকো আছে মানে জংঘল টাইপ ন সেইকাৰণে ফৰেষ্টৰ মানুহবিলাককো ইয়াতে দিয়া আছে তো গাইছ এনেকৈ আহি পাই গ'লোঁ গাড়ীটো ধুনীয়াকৈ চাইড কৰি পাৰ্কিং কৰি থৈ দিওঁ সেইফালে পাৰ্কিং আছে তো তাৰপিছত দেখাই আছোঁ আপোনালোকক ইয়াতে ৰাখি দিলোঁ পাৰ্কিঙৰ কাৰণে আপোনালোকে 20 ৰুপিজ এটা দিব লাগিব ইয়াতে আৰু পাৰ্কিং চাৰ্জ লয় পূজা চূজাৰ কাৰণে কিবা কিবি বস্তু চস্তু গোটেই দোকান চোকান আছে আপোনালোকে ধুনীয়াকৈ আহি ল'ব পাৰে ইয়াতে আপোনালোকে জোতা চোতা ৰাখি থৈ যাব আৰু ইয়াতে আছে ধুনীয়াকৈ দোকান চোকান আছে আপোনালোকক যদি চাকি কিবা কিবি লাগে আপোনালোকে লৈ ল'ব বাহিৰত আছে দাদা এজন আছে তেওঁ আপোনালোকক দি দিব ধুনীয়াকৈ আৰু এইফালে চাওক এই কিমান ওপৰত চাওক না সেই তাতে মন্দিৰটো আছে ভাব গাইছ আহি ভাগৰি গৈছোঁ এইফালে চাওক মানুহ কষ্ট কৰি গাইছ আহি পাই গ'লো দে আৰু চেচ দে কঁকাল বিষ আজি প্ৰায় 150 মান চিৰি উঠি আহিছোঁ ভিতৰত সোমাই আহিলোঁ এইটো হৈছে মন্দিৰৰ মেইন ঠাই ইফালে আপোনালোকে যাব পাৰে চাই আহিব আৰু চাওক গোটেই ৱালত মানে ধুনীয়াকৈ বনাই দিয়া আছে চিত্ৰ একদম কি ধুনীয়াকৈ হাতী চাতি একদম শিলেৰে বনাই থোৱা আছে কিমানটা আছে এইবিলাক 123টা 124টা আছে গাইছ এনেকৈ বনাই থোৱা মানে গোটেই মন্দিৰটোৰ চাৰিওফালে 124টা এনেকুৱা ছেম চিষ্টেমত বনাই দিয়া আছে আৰু ইফালে চাওক দেৱ দেৱতাৰ কেনেকৈ ধুনীয়াকৈ বনাই দিছে মন্দিৰৰ চাৰিওফালে মানে মূৰ্তি চূৰ্তি শিলত একদম ধুনীয়াকৈ সজাই থোৱা আছে আৰু ইফালে মোৰ পিছফালে পূজাৰীসকলে থাকে চাগে ঘৰ চৰ বনাই দি আছে ধুনীয়াকৈ ইমান দূৰ যে চিৰিৰে উঠি আহিছোঁ কষ্ট কৰি আহিলেও মজাটো পাইছোঁ দেই ইয়াতে ইয়াতে হোলী মন্দিৰ আছে এইটো বৰপেটাৰ কিবা বোলে মিল আছে এইটোৰ লগত আৰু এইটোৰ তলতে হোলী চলি খেলা হয় ইয়াতে ইফালেদিও ৰাস্তা এটা আছে ইফালেদি আপোনালোকে নামি যাব পাৰে মানে
500মান চিৰি আছে চাওক না সেই তললৈকে চিৰি বাপা কেনেকে যাবি যাম উৰাই যাম আৰু সেই পাইপ আছে তো পাইপত সেইটো হেৰিত লাগব তোৰ সেইটো ভাঙি গ'লে কথা নাই সেইটো নাভাঙে তোৰটো ভাঙি যাব মন্দিৰৰ পৰা ওলাই আহিলো আপোনালোকে আহি চাই যাব পাৰে খুব ধুনীয়া মন্দিৰ মাধৱ মন্দিৰ এইটো তলত এটা ধুনীয়া পুখুৰী আছে ডাঙৰ ডাঙৰ মাছ চাছ কাছ চাছ গোটেই আছে পুখুৰী চাওক এই মাছ চাছ কাছ চাছ আৰে হোৱা ইয়াৰ পৰা কিবা লৈ ল না খোৱা বস্তু দিব পাৰিনে ইয়াতে পপকৰ্ণ লৈ ল'লো আৰু ইয়াতে চাওক কাছ গাইছ এই চাওক কি ডাঙৰ কাছৰ চাইজ নাচাওক কিয় হা হা এইটো চাওক বেছি আৰে হোৱা এই কেমেৰা দেখাবাই আৰু লাজ কৰি গুচিয়ে গ'লাক ই আছেই দেখোন এইটো আৰু আছেই খাব মানে গোটেই পেকেটটো খাব এটা দি দিওঁ মুখেৰে সেই কৰিছে মই খাওঁ আধা সিহঁতক দিম 2 নম্বৰ কাছো মানে ওচৰত গ'লে আৰু মোকে খাই দিবি নেকি নাই দিব পাৰে ঠিক নাই বাপ্পা চবে আঙুলি চাঙুলি লৈ যাব তিনটা আছে মই কেইটা চানা বহুত কেইটা আছে ছাগলীও খাই নেকি ইয়াতে হা তুমিও খোৱা বোলে নাখালাচোন খাম কিনি খাম মই নাই আৰু অলপ বুটলি খাই দিয়া ইয়াত নমাই দিওঁ নেকি পানী লাহে খা তোকে দিছো চব ইমান ডাঙৰ কাছ হা মোৰ মানে 100-150 বছৰমান হৈ গৈছে নেকি এটা কি কয় তোতকেও ডাঙৰ মোতকে সঁচাই ডাঙৰ গাইছ চকনৰ পেকেট আপোনালোকে তাতে যদি লৈ যায় তাৰ পানীত পেলাই নিদিব অলপ হাতত কৰি লৈ আহি ডাষ্টবিনত পেলাই দিব ইয়াৰ পৰা যাওঁ আৰু জোতা চোতা লগাই আৰু ওচৰে পাজৰে আৰু বহুত কেইটা মন্দিৰ আছে সেইকেইটাত আৰু যোৱা নহয় টাইম ইমান নাই আমাৰ হাতত সন্ধিয়া হৈ গ'ল তো এতিয়া যাওঁ আপোনালোকে যদি পাৰে দূৰৰ মানুহবিলাকে অলপ আহিবলৈ চেষ্টা কৰিব খুব ধুনীয়া ঠাই হাজোৰ 5টামান ঠাই আছে তো চাই যাব আহি